এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, ব্ৰহ্মপুত্ৰৰ মাজুলী আৰু যোৰহাট যি সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত বনাই থকা হৈছে, এই দলংখন সম্পূৰ্ণ হোৱাৰ আগতে ইয়াৰ খুঁটা ব্ৰহ্মপুত্ৰত জাহ যাব নেকি? এইখন আপোনালোকে দেখা পাই আছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত কিছুমান খুঁটা দেখা পাই আছে। যিহেতু বহুত দিন মই ইয়াৰ ভিডিঅ' আপোনালোকক আগবঢ়া নাই, আজি মই আহিছোঁ। বৰ্তমান মই ব্ৰহ্মপুত্ৰৰ কাষত, এইটো ব্ৰহ্মপুত্ৰ এটা খুঁটি হয়, খুঁটিৰ কাষত মই আছোঁ। আৰু আজি মোৰ লগত আহিছে দেৱজিতে বৰ্তমান ভিডিঅ'টো বনাই আছে, সেইকাৰণে সি উঠিব নোৱাৰিব। আৰু বহুত দিন হ'ল মই মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলঙৰ ভিডিঅ' দিয়া নাই। আপোনালোকে বহুতে কমেণ্ট কৰি সুধি আছে। দলংখনৰ যিহেতু আপোনালোকে গম পায়, প্ৰায় এমাহ সম্পূৰ্ণ হ'বহি এতিয়া, এমাহ 2 মাহ বাকী আছে। তাৰপিছতে এবছৰ সম্পূৰ্ণ হ'ব। এবছৰে মাজুলী আৰু যোৰহাট যি সংযোগী দলংখনৰ কাম বন্ধ হৈ আছে। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পৰেশ বৰুৱা। যিহেতু আপোনালোকে গম পায়, প্ৰায় এবছৰ সম্পূৰ্ণ হ'ব হ'ল মাজুলী যোৰহাট সংযোগী দলঙৰ কাম বন্ধ হৈ থকা। আৰু এই দলংখনৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কিয় বন্ধ হৈছিলে, সকলোবোৰ ভিডিঅ' মই আগতে আপোনালোকক আগবঢ়াইছোঁ, আপোনালোকে চাইছে। সেইবিলাক কথা কৈ যোৱা কথাবিলাক, যিবিলাক ভিডিঅ' বনাই গ'লোঁ, সেইবিলাক আজি ৰিপিট নকৰোঁ। আজি মই আপোনালোকক জনাম এই দলংখনৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব। কিন্তু এটা কথা মই প্ৰথমে আপোনালোকক কৈ লওঁ, আপোনালোকে নিশ্চয় এটা নিউজ পাইছে, নিউজ বাজিছে। নিউজত আপোনালোকে দেখা পাইছে যে ব্ৰহ্মপুত্ৰৰ এটা খুঁটা ফাটিছে। খুঁটা কি ফাটিছে, কিয় ফাটিছে, সম্পূৰ্ণ এই ভিডিঅ'টোত মই আপোনালোকক সেই বিষয়েও জনাম। আৰু দলংখনৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব, কোন কোম্পানীয়ে কৰিব, সকলোবোৰ এই ভিডিঅ'টোৰ যোগে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'ত আপোনালোকে প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, আপোনালোকে ভাবে এইটো এটা উপযোগী ভিডিঅ', তেতিয়া বেলেগো চাব লাগে, তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, ব্ৰহ্মপুত্ৰৰ মাজুলী আৰু যোৰহাট যি সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত বনাই থকা হৈছে, এই দলংখন সম্পূৰ্ণ হোৱাৰ আগতে ইয়াৰ খুঁটা ব্ৰহ্মপুত্ৰত জাহ যাব নেকি? এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰত এইবাৰ পানী নাই, এইখন দেখাই দিয়া, ব্ৰহ্মপুত্ৰত পানী নাই, পানী বাঢ়ি এইবাৰ পানীটো একেবাৰে কম ন দেৱজিৎ? পানী কমেই, এইবাৰ পানী নাই, এতিয়া পানী নাই। ইয়াত গৰা খহিছে মানে এটা পোষ্টৰ কাষত গৰা খহি তাৰ এখন প্লেট যিহেতু ফাটি গৈছে। এই পোষ্টটো দেখা পাইছে, এইটো পোষ্ট কমপ্লিট হৈ গ'ল। ইয়াৰ ওপৰত যিটো পিয়াৰ কেপৰ কাম ইয়াত কৰিবলৈ বাকী আছেগৈ এইটো পোষ্টৰ। কিন্তু ইয়াত এখন প্লেট দি লৈছিলে, দেখা পাইছে এইখন ফাটি গৈছে। এইফালে যিহেতু পানীটো ভিতৰত যিটো পানী সোমায়, এই ভিতৰৰ পানীটো এইফালেদি ওলাই যায়। এইফালেদি ওলাই যোৱাৰ কাৰণে এইটো খহি গৈছে। খহি যোৱাৰ কাৰণে এইখন ফাটি গৈছে। এইখন ফাটি গ'লে কি হ'ব? এইখন ফাটি গ'লে এই পোষ্টটো ব্ৰহ্মপুত্ৰ নৈত জাহ নাযায়, কিয়নো এইখন ওপৰত এনেই দি থোৱাহে আছে। এইখন আকৌ মানে তেওঁলোকে কামৰ সুবিধাৰ কাৰণে ওপৰত যেতিয়া ইয়াত এই পিয়াৰ কেপৰ কাম কৰিলেহেঁতেন, কাম কৰোঁতে ইয়াত ফৰ্মা ইয়াত তেনেকৈ দেখা পাইছে, আগত দেখা পাই আছে আপোনালোকে, তেনেকৈ ফৰ্মা ফিটিং কৰিবলৈ সুবিধা হোৱাকৈ তেওঁলোকে এইখন দি লয়। এইখন যদি ফাটি নৈত সোমায়ো যায়, এই খুঁটাটো খহি নপৰে। যিহেতু এই খুঁটাটো দেখাই দিবা, এই খুঁটাটো কমেও 90 ফুট বা 80 ফুট, মাজতটো 120 ফুট 190 ফুটলৈকে পোত খায়। ইমান পুতি থোৱা খুঁটাটো এইখন ফাটিলে কেতিয়াও খহি নপৰে, বা এই খুঁটাটো ফাটি পেলাই খহি পোৱাটো ইমান সহজ কথা নহয়। এইখন প্লেটখন যে দেখা পাইছে, এই প্লেটখন বনোৱা হয় এই ফৰ্মা ফিটিং কৰিবলৈ। ওপৰত যিহেতু পিয়াৰ কেপ ফিটিং কৰিব, তেতিয়া যাতে সমান হয়, বা পিয়াৰ কেপটো বনাওঁতে মাটিটো তললৈ বহি নাযায়, তেওঁলোকে সুবিধাৰ কাৰণেহে এইখন বনাই লোৱা হয়। মোৰ ভুলো হ'ব পাৰে, যিহেতু মই ইঞ্জিনিয়াৰ নহয়। মোৰ মনত যিটো আহিছে মই আপোনালোকক কৈছোঁ। আপোনালোকে কি ভাবে এইটো সুন্দৰকৈ কমেণ্ট কৰি জনাব। এইটো যিটো মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ সম্পূৰ্ণ হোৱাৰ আগতে খুঁটা ব্ৰহ্মপুত্ৰত জাহ যাব নেকি, তেনেকুৱা বহুতো প্ৰশ্ন মোক বহুতে সুধিছিলে। সেইটো উত্তৰ মই প্ৰথম আপোনালোকক দিলোঁ। এতিয়া আমি এইফালে চাহত যাওঁ, তাৰপৰা এইবিলাক কৈ যাম। তাৰ পৰা এতিয়া মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেই বিষয়টো মোক বহুতে সুধি আছে, বহুতে কমেণ্ট কৰি সুধি আছে। আৰু মই বহুত দিন হ'ল মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ ভিডিঅ' আপোনালোকক আগবঢ়োৱা নাই। মই ইয়াৰ আগত এটা নিউজ পাইছিলোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে, যিহেতু যেতিয়া আমাক কমলাবাৰী আৰু গড়মূৰ যিটো ৰাস্তাটোৰ কথা সোধোতে তেখেতে কৈছিলে যে 7 জুলাইত গম পোৱা হ'ব মাজুলী আৰু যি যোৰহাট সংযোগী দলং, সেই দলংখনৰ কোন কোম্পেনীয়ে কাম পায়। তাৰপিছত মই সেইটো নিউজটো গম পাই মই আপোনালোকক ভিডিঅ' আগবঢ়োৱাৰ পিছত এতিয়া যিহেতু 7 জুলাই হৈ যোৱাৰ পাছত মোক বহুতে সুধি আছে কোন কোম্পেনীয়ে কাম পাইছে, গম পাইছে নেকি। এতিয়া বৰ্তমানলৈকে মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ কোন কোম্পেনীয়ে কাম পাইছে সেইটো বৰ্তমানলৈকে সিদ্ধান্ত হোৱা নাই।
আৰু এতিয়ালৈকে কোনো গম পোৱা নাই যিহেতু 7 জুলাইলৈকে যি টেণ্ডাৰ প্ৰক্ৰিয়া মুকলি কৰি থোৱা আছে মানে 7 জুলাইলৈকে টেণ্ডাৰ প্ৰক্ৰিয়া দিব পাৰে তাৰপিছত টেণ্ডাৰ প্ৰক্ৰিয়া 7 জুলাইত বন্ধ হৈছে এতিয়া কোন কোম্পানীয়ে পাব সেইটো আমি সঠিকভাৱে গম পোৱা নাই আৰু এটা প্ৰশ্ন বহুতে সোধে দলংখনৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব এতিয়াতো 25 চন এই 25 চনটো বাদ দিয়ক এইটো কাম আৰম্ভ হ'ব যে 25 চনত মই আশা দেখা নাই তুমি দেখিছানে আশা দেখা নাই আমি কোনো আশা দেখা নাই 25ত আৰম্ভ হ'ব বুলি এতিয়া নতুন যি টেণ্ডাৰ প্ৰক্ৰিয়া হ'ব এই টেণ্ডাৰ প্ৰক্ৰিয়াত সময়সীমা দিয়া হৈছে 3 বছৰ আপুনি 26 ধৰক 26 27 28 চনত তেওঁলোকৰ চৰকাৰৰ মতে এই দলংখন সম্পূৰ্ণ হ'ব কিন্তু আপোনালোকে ভাবি লওক প্ৰক্ৰিয়া কি হয় এতিয়া যেনেকৈ কাম বন্ধ হ'ল আকৌ যদি নতুন কোম্পানী আহে তেনেকৈ একে প্ৰক্ৰিয়া হয় তেতিয়া কামটো নিশ্চয় আকৌ বন্ধ হৈ থাকিব এতিয়া প্ৰায় এবছৰ হৈ কাম বন্ধ হ'ল আৰু ইয়াৰ কাৰণে আমি আমাৰ মাজুলীৰ যি বিধায়ক মহোদয়েই হওক বা মাজুলীৰ জনপ্ৰিয় বিধায়ক ভুৱন গাম ডাঙৰীয়াই হওক বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেই হওক তেওঁলোকেও এই কথাটোৰ ওপৰত বহুতো গুৰুত্ব দিছে তেওঁলোকেও জনাইছে কি যিহেতু এই মাজুলী আৰু যোৰহাট যি সংযোগী দলং এই দলংখন চেণ্ট্ৰেল চৰকাৰ আণ্ডাৰত আছে তেওঁলোকে ইয়াৰ পৰা ক'বহে পাৰে তেওঁলোকে নিজৰ ইচ্ছামতে বা তেওঁলোকে নিজে আমুক তাৰিখৰ কৰোঁ বুলি সেই প্ৰক্ৰিয়াটো কৰিব নোৱাৰে তেওঁলোকে দাবী কৰি আছে তেওঁলোকে জনাই আছে সেইমতে তাৰ পৰা উত্তৰ দি আছে কিন্তু বৰ্তমান কি হৈছে নাজানো 7 জুলাইৰ পিছত একো আমি খবৰ পোৱা নাই যিহেতু মাজুলী আৰু লখিমপুৰ যি সংযোগী দুখন দলং বনাই থকা হৈছে সেইখন অসম চৰকাৰ আণ্ডাৰত বনাই থকা হৈছে অসম মালা অসম মালাৰ অধীনত বনোৱা হৈছে অসম মালাৰ অধীনত সেই দুখন দলং বনাই থকা হৈছে সেই দুখন দলঙৰ কাম তীব্ৰ গতিত চলি আছে নাই তাত কোনো বন হৈছে এখন যিখন লুইটৰ ওপৰত বনাই আছে দলংখনৰ প্ৰায় কাম চাগে সম্পূৰ্ণই হ'ল মই আগৰ ভিডিঅ' আপোনাক আগবঢ়াইছোঁ চাব সেইখন অসম চৰকাৰ মানে অসম চৰকাৰ আণ্ডাৰত চলি আছে সেইকাৰণে তাত কাম সুন্দৰভাৱে হৈ আছে ইয়াত চেণ্ট্ৰেল চৰকাৰ আণ্ডাৰত চলিছে কাৰণে এইবিলাক কামৰ কিবা খেলি মেলি আৰু প্ৰথম যিটো কোম্পানীয়ে পাইছে যিটো পইচা লৈছিলে সেই পইচাটো দলংখনৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰি কাৰণে সেইটো কোম্পানী মই আশা কৰোঁ গুচি গ'ল এতিয়া নতুনকৈ যি কোম্পানী আহিব কাম নতুনকৈ আৰম্ভ কৰিব আৰু কেতিয়া আহিব নাজানো কিন্তু মই এটা কথা ভাবোঁ মই বিচাৰোঁ এইখন মাজুলী আৰু যোৰহাট যি সংযোগী দলং এই দলংখনৰ মই যেনেকৈ মাজুলী আৰু লখিমপুৰ সংযোগী দলংখন SP সিংলাই কৰি আছে তেনেকৈ SP সিংলা নিচিনা কোম্পানীয়ে যদি পায় 3 বছৰত সম্পূৰ্ণ কৰি দিব মানে SP সিংলা কোম্পানী মই তাত কাম চাইছোঁ তেওঁলোকৰ কামৰ স্পীডটো বহুত আছে বহুত স্পীডত তেওঁলোকে কাম কৰে যিহেতু সেইকাৰণে খুব কম সময়ৰ ভিতৰত তেওঁলোকে সেইখন দলঙৰ কাম আগবঢ়াই দিছে এইখন দলঙৰ যদি SP সিংলা নিচিনা কোম্পানীয়ে পায় বহুত সোনকালে কাম আৰম্ভ কৰি দিব আৰু ইয়াত এতিয়া বৰ্তমান এইবাৰতো বহুত আগতীয়াকৈ কাম কৰিব পৰা হৈ গ'ল কিন্তু এতিয়া কামবিলাক বন্ধ হৈ আছে কেতিয়া কি হয় পৰ্যায়ক্ৰমে কেতিয়া আগবাঢ়িব ইমানবিলাক নাজানো মই আশা কৰোঁ 26 ইলেকশ্যনৰ আগে নিশ্চয় ইয়াত কাম কিবা এটা নহয় কিবা এটা আগবাঢ়িব আপোনালোকে সুন্দৰ খবৰ এটা পাব খুব কম দিনৰ ভিতৰতে মোৰ আশা থাকিলে আৰু মাজুলীৰ যিবিলাক সমস্যা মই মাজুলীৰ বহুতো সমস্যাবিলাকৰ কথা যদি ক'বলৈ যাওঁ সেই সমস্যাবিলাক সমাধান হ'বলৈ মেইনকৈ আমাৰ যিটো মাজুলী ডিষ্ট্ৰিক্ট হস্পিটেলতে হওক বা কিবাই হওক আমাৰ চিকিৎসাৰ যিটো সমস্যা এইটো এটা ডাঙৰ সমস্যা চিকিৎসা সমস্যাটো কেলৈ মই ইয়াত উল্লেখ কৰি দিছোঁ অকণমানি কিবা এটা হ'লেও আমাৰ কি হয় ডিব্ৰুগড়ত লিখি দিয়ে যোৰহাট লিখি দিয়ে এইটো এটা মাজুলীত চিকিৎসা সমস্যাটো এটা বৃহৎ সমস্যা হৈ আছে হয় নাই দেৱজিৎ সেইটো এটা আমাৰ ডাঙৰ সমস্যা সেই সমস্যাটো সমাধান হ'ব এই দলংখন সম্পূৰ্ণ হ'লেহে এনেকুৱা মাজুলীত বহুতো ডাঙৰ এনে কিছুমান গাই থাকি কিছুমান কথা কৈ থাকি লাভ নাই কিছুমান সঁচা কথাটো সঁচা এইবিলাক ক'বই লাগিব মাজুলীত এতিয়া বহুতো সমস্যা বহুতো আছে সমস্যাত জৰ্জৰিত হৈ আছে মাজুলীবাসী আৰু এটা কথা মাজুলীত কিছুমান বস্তুৰ মানুহে ভাবে মাজুলীত কিছুমান বস্তুৰ দাম বহুত কম যিবিলাক বাহিৰৰ পৰা আহি মাজুলী আছেহি তেওঁলোকে গম পায় শাক পাচলিৰ পৰা ধৰি মাছ চাছৰ পৰা ধৰি মাজুলীতে দাম বেছি হ'ব নেকি হয় নাই বাৰু মোৰ মতে মাজুলীতে দাম বেছি হ'ব নেকি মানে বহুতে ভাবে যে মাজুলীত এইবিলাক বস্তুৰ দাম কম কিন্তু নহয় বৰ্তমান মাজুলীতে চব বস্তুৰ দাম বেছি হয় আপোনালোকে আহিলে নিজে যিসকল মাজুলীত আছে বাহিৰৰ লোক যিসকল মাজুলীত আছে তেওঁলোকে গম পায় আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে কথাটো মই মিছা কৈছোঁ নে সঁচা কৈছোঁ আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব আপোনালোকে মোক মৰম বহুতো দিছে বহুতো আগুৱাই নিছে কিন্তু আপোনালোকে মোক যেনেকৈ সহায় সহযোগ কৰিছে সেইমতে মই ভিডিঅ' প্ৰস্তুত কৰি মই আপোনালোকক দেখাব পাৰিছোঁ নাই সেইটো নাজানো যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব মই বৰ্তমান ইমান মানে এক্সপাৰ্ট নহয় ভিডিঅ' বনাত মই জাষ্ট শিকি আছোঁ মোৰ ভুল হ'ব পাৰে ভুল হোৱাটো স্বাভাৱিক কথা যদি মোৰ ভুল হয় আপোনালোকে মোৰ ভুলবোৰ ক্ষমা কৰিব আৰু ভিডিঅ'টো ইমান দীঘল কৰি নাথাকোঁ মাজুলী আৰু যোৰহাট যি সংযোগী দলঙৰ বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে আপোনালোকে মোক বহুতে সুধি আছে কমেণ্ট কৰি সুধি আছে ফোন কৰি সুধি আছে বহুতে লগ পালেও বহুতো কথা সোধে এতিয়া 12টা বজাত এডাল ৰ'দ দেখিছে 12টা বজাত মই আহি বৰ্তমান ভিডিঅ' বনাই আছোঁ আৰু ইয়াত বৰ্তমান মাজুলী যোৰহাট সংযোগী দলঙৰ কি পৰিস্থিতি সম্পূৰ্ণ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় নিশ্চয় এটা কমেণ্ট কৰিব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ নমস্কাৰ